Hi everyone, welcome to our YouTube channel Wi-Fi Study Zone. We wish you all the best for your coming ADRE or Assam Police Exam 2024. আপোনালোকৰ জবেই হ'ল আমাৰ চেনেলৰ সাকসেস। আজি আমি কেইটামান কোৱেশ্চন আপোনালোকৰ সন্মুখত লৈ আহিছো। আমাৰ প্ৰথম কোৱেশ্চনটো হ'ল অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ যিটো আছিলে এইটো কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? এ 1928 চনত, বি 1930 চনত, চি 1932 চনত, ডি 1934 চনত। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব এ 1928 চনত। 2 নম্বৰ কুৱেশ্যনটো হ'ল আমাৰ নাৰদী পুৰাণ অসমীয়ালৈ কোনে ভাঙনি কৰিছিল? এ ভুৱনেশ্বৰ বাচস্পতি, বি ৰামচৰণ ঠাকুৰ, চি ৰাম সৰস্বতী আৰু ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব বি ৰামচৰণ ঠাকুৰ। 3 নম্বৰ কুৱেশ্যন ব্ৰিটিছ কোম্পানীয়ে অসমত তেওঁলোকৰ প্ৰথম ৰাজধানী কোন ঠাইত পাতিছিল? এ চেৰাপুঞ্জীত, বি শ্বিলঙত, চি ফদিয়াত, ডি ৰংপুৰত। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব এ চেৰাপুঞ্জী। 4 নম্বৰ কুৱেশ্যন গুৰু চৰিত্ৰৰ ৰচক কোন? গুৰু চৰিত্ৰৰ ৰচক কোন আছিলে? এ ৰামানন্দ দ্বিজ, বি ৰাম সৰস্বতী, চি মাধৱদেৱ, ডি ৰামচৰণ ঠাকুৰ। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ডি ৰামচৰণ ঠাকুৰ। 5 নম্বৰ কুৱেশ্যন মণিৰাম দেৱানক কোন চনত ফাঁচি দিয়া হৈছিল? এ 1858 চনৰ 21 ফেব্ৰুৱাৰীত, 1858 চনত 23 ফেব্ৰুৱাৰীত, চি 1858 চনত 26 ফেব্ৰুৱাৰীত আৰু ডি 1858 চনৰ 28 ফেব্ৰুৱাৰীত। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব বি 1858 চনৰ 23 ফেব্ৰুৱাৰীত। 6 নম্বৰ কুৱেশ্যন প্ৰথম ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰা ব্যক্তিজনৰ নাম কি আছিল? এ তৰুণৰাম বৰুৱা, বি চন্দ্ৰধৰ বৰুৱা, চি গোপীনাথ বৰদলৈ, ডি মণিৰাম দেৱান। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব বি চন্দ্ৰধৰ বৰুৱা। 7 নম্বৰ কুৱেশ্যনটো হ'ল চুকাফাৰ সমসাময়িক মৰাণ ৰজা কোন আছিল? যেতিয়া চুকাফাই অসমত ৰাজত্ব কৰিছিল সেই সময়ত মৰাণৰ ৰজা কোন আছিল? এ বদুংফা, বি বদৌচা, চি নৰনাৰায়ণ, ডি বিক্ৰমাদিত্য। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব বি বদৌচা। 8 নম্বৰ কুৱেশ্যন মহম্মদ বিন বখতিয়াৰৰ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজাজন কোন আছিল? এ পৃথ্বীৰাজ, বি হৰ্ষবৰ্ধন, চি চক্ৰধ্বজ সিংহ, ডি পৃথু। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ডি পৃথু। 9 নম্বৰ কুৱেশ্যন লণ্ডনলৈ গৈ চেলবৰ্ণ কমিটিত অসমৰ হৈ ওকালতি কৰা নেতাজন কোন আছিল? এ নবীন চন্দ্ৰ বৰদলৈ, বি তৰুণৰাম ফুকন, চি গোপীনাথ বৰদলৈ, ডি চন্দ্ৰনাথ শৰ্মা। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব চন্দ্ৰনাথ শৰ্মা। 10 নম্বৰ কুৱেশ্যন নিকা সংগতিৰ প্ৰতিষ্ঠাপক কোন আছিল? এ মথুৰানন্দ গোস্বামী, বি পীতাম্বৰ দেৱ গোস্বামী, চি গোপাল আটা, ডি মথুৰা দাস আটা। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ডি মথুৰা দাস আটা। 11 নম্বৰ কুৱেশ্যন কিংবদন্তি মতে প্ৰাগজ্যোতিষৰ প্ৰথম ৰজা কোন আছিল? এই কুৱেশ্যনটো আমি আগৰ ভিডিঅ'টো দিছো। এ শালস্তম্ভ, বি ভাস্কৰ বৰ্মন, চি মহিৰংগ দানৱ, ডি নৰকাসুৰ। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব চি মহিৰংগ দানৱ। অসমৰ বিক্ৰমাদিত্যজন কোন? মানে কোনজন ৰজাক অসমৰ বিক্ৰমাদিত্য বুলি কোৱা হয়?
এ স্বৰ্গদেউ প্ৰতাপ সিংহ, বি কোচ ৰজা নৰনাৰায়ণ, চি স্বৰ্গদেউ প্ৰমত্ত সিংহ আৰু ডি চুহুংমুং। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব কোচ ৰজা নৰনাৰায়ণ। 13 নম্বৰ কুৱেশ্যন, অসমৰ নেপোলিয়ন কোন? মানে কোনজন ৰজাক অসমৰ নেপোলিয়ন বুলি কোৱা হৈছিল? এ স্বৰ্গদেউ ৰুদ্ৰসিংহ, বি স্বৰ্গদেউ চক্ৰধ্বজ সিংহ, চি চুহুংমুং, ডি হৰ্ষবৰ্ধন। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব চি চুহুংমুং। 14 নম্বৰ কুৱেশ্যন, চকৰি ফটি বুৰঞ্জীৰ লিখক কোন? এ আতন বুঢ়াগোহাঁই, বি কলীয়া ভোমোৰা গোহাঁই, চি কীৰ্তিচন্দ্ৰ বৰবৰুৱা, ডি নুমলী বৰগোহাঁই। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব ডি নুমলী বৰগোহাঁই। 15 নম্বৰ কুৱেশ্যন, আহোম যুগত ৰচিত সাঁচিপতীয়া পুথিখনৰ নাম কি আছিল? মানে যিখন পুথি আমাৰ সাঁচিপাতত লিখা হৈছিল, সেই তলৰ কোনখন গ্ৰন্থ সাঁচিপাতত লিখা হৈছিল? এ কামশাস্ত্ৰ, বি বিষ্ণু পুৰাণ, চি ধৰ্মপুৰাণ, ডি হস্তিবিদ্যাৰ্ণৱ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব ডি হস্তিবিদ্যাৰ্ণৱ। 16 নম্বৰ কুৱেশ্যন, অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতিজন কোন আছিল? এ মিৰ জুমলা, বি মহম্মদ বিন তুগলক, চি গিয়াছুদ্দিন, ডি ৰামসিংহ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব মহম্মদ বিন বখতিয়াৰ। 17 নম্বৰ কুৱেশ্যন, অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? এ তৰুণৰাম ফুকন, বি গোপীনাথ বৰদলৈ, চি লক্ষীনাথ বেজবৰুৱা, ডি পদ্মনাথ গোহাঁইবৰুৱা। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব চি লক্ষীনাথ বেজবৰুৱা। 18 নম্বৰ কুৱেশ্যন, কোচ ৰাজ্য পৰিভ্ৰমণ কৰা ইংৰাজ পৰ্যটক কোন আছিল? লৰ্ড কানিং, ৰাল্ফ ফিটছ, হিউম ফিটছ, উইলিয়াম বেনছন। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব বি ৰাল্ফ ফিটছ। 19 নম্বৰ কুৱেশ্যন, ৰাজেশ্বৰ সিংহৰ মণিপুৰী কুঁৱৰীগৰাকীৰ নাম কি আছিল? ৰাজেশ্বৰ সিংহৰ মণিপুৰী কুঁৱৰীগৰাকীৰ নাম আছিল এ সুভদ্ৰা, বি হেমা কুঁৱৰী, চি সাৰংগনয়নী, ডি কুৰংগনয়নী। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব ডি কুৰংগনয়নী। 20 নম্বৰ কুৱেশ্যন, আহোম যুগৰ মুদ্ৰাসমূহত ব্যৱহৃত প্ৰধান ভাষাকেইটা কি কি আছিল? এ টাই, ব্ৰজবুলি আৰু দেৱানগৰী, বি টাই, সংস্কৃত আৰু অসমীয়া, চি আহোম, দেৱানগৰী আৰু অসমীয়া, আৰু বি হ'ল ওপৰ এটা নহয়। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব আহোম, দেৱানগৰী আৰু অসমীয়া। 21 নম্বৰ কুৱেশ্যন, পণ্ডিতসকলৰ মতে অসমৰ আটাইতকৈ প্ৰাচীন জাতিটোৰ নাম কি? এ মিজোসকল, বি আহোমসকল, চি চুতীয়াসকল, ডি খাচীয়া আৰু জয়ন্তীয়াসকল। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব খাচীয়া আৰু জয়ন্তীয়াসকল। 22 নম্বৰ কুৱেশ্যন, প্ৰচা প্ৰথা প্ৰৱৰ্তন কোনে কৰিছিল? এই প্ৰচা প্ৰথাটো কোনে প্ৰৱৰ্তন কৰিছিল? এ স্বৰ্গদেউ প্ৰতাপ সিংহ, বি কোচ ৰজা নৰনাৰায়ণ, চি স্বৰ্গদেউ প্ৰমত্ত সিংহ, ডি চুহুংমুং। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব বি কোচ ৰজা নৰনাৰায়ণ। 23 নম্বৰ কুৱেশ্যন, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? এ মহেন্দ্ৰ বৰ্মন, বি ধ্ৰুতি বৰ্মন, চি ভাস্কৰ বৰ্মন, ডি পুষ্য বৰ্মন। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব চি ভাস্কৰ বৰ্মন। 24 নম্বৰ কুৱেশ্যন, আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল? এই কুৱেশ্যনটো আমি আগতো দি আহিছো, খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এ চৰাইদেউ, বি যোৰহাট, চি ৰংপুৰ, ডি নাজিৰা। চৰাইদেউ আমাৰ প্ৰথম ৰাজধানী আছিল আৰু শেষ ৰাজধানী আছিলে আমাৰ
বি যোৰহাট 25 নম্বৰ কুৱেশ্যন জলম বঁটা বুলি কাক কোৱা হয় কোনজনা ব্যক্তিক আমি জলম বঁটা বুলি জানো এ কীৰ্তিচন্দ্ৰ বৰবৰুৱা বি কৃপাবৰ বৰবৰুৱা চি কীৰ্তিনাথ হাজৰিকা ডি কীৰ্তিনাথ বেজবৰুৱা ইয়াৰ শুদ্ধ আনচাৰটো হ'ব এ কীৰ্তিচন্দ্ৰ বৰবৰুৱা 26 নম্বৰ কুৱেশ্যন শৰাইঘাট দলংখন কিমান চনত ভাগি উলিয়াইছিল কোন চনত শৰাইঘাট দলংখন নিৰ্মাণ কৰা হৈছিল এ 1948 চনত বি 1956 চনত চি 1962 চনত বি 1965 ইয়াৰ শুদ্ধ আনচাৰটো হ'ব চি 1962 চনত 28 নম্বৰ কুৱেশ্যন তলৰ কোনখন প্ৰাচীন গ্ৰন্থত কামৰূপৰ বিষয়ে একো তথ্য উল্লেখ কৰা নাই এ বিশাখ দত্তৰ মদ্ৰা ৰাক্ষস বি কৌটিল্যৰ অৰ্থশাস্ত্ৰ চি কালিদাসৰ ৰঘুবংশ আৰু ডি মেগানথেনিছৰ ইণ্ডিকা ইয়াৰ শুদ্ধ আনচাৰটো হ'ব ডি মেগানথেনিছৰ ইণ্ডিকা এই গ্ৰন্থখনত কামৰূপৰ বিষয়ে কোনো তথ্য উল্লেখ কৰা হোৱা নাই 28 নম্বৰ কুৱেশ্যন নুমলী বৰগোহাঁই লিখা বুৰঞ্জী পুথিখনৰ নাম কি আছিল এ অসম বুৰঞ্জী বি তুংখুলীয়া বুৰঞ্জী চি চকৰি ফেটি বুৰঞ্জী ডি অসম বুৰঞ্জী ইয়াৰ শুদ্ধ আনচাৰটো হ'ব চি চকৰি ফেটি বুৰঞ্জী আজিলৈ ইমানেই যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ